নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ গোলাঘাটৰ পৰা তবৰিজে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা তবৰিজ আৰু তেওঁৰ বন্ধুৰ লগত 2015 চনত ঘটিছিলে। কি ঘটিছিলে সবিশেষ কম, কিন্তু তাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া আগবাঢ়োঁ তবৰিজৰ অভিজ্ঞতাৰ ফালে। 2015 চনৰ কথা। তবৰিজৰ ঘৰ গোলাঘাটত। আৰু গোলাঘাটত যিসকল মানুহ থাকে বা যিসকলে গোলাঘাট ঠাইটুকুৰ চিনি পায়, তেওঁলোকে জানে তাৰ আশে পাশে বহুত চাহ বাগান আছে। তবৰিজৰো এজন বন্ধুৰ বৰ ডাঙৰ এখন চাহ বাগান আছে আৰু সেই চাহ বাগানখনত এবাৰ তেওঁ এটা বৰ ডাঙৰ পাৰ্টি দিছিলে তবৰিজৰ কাৰণে, মানে গোটেই বন্ধুসকলৰ কাৰণে এটা ডাঙৰ পাৰ্টি দিলে। আৰু তবৰিজৰ আন এজন বন্ধুৱে ক'লে যে আমি দুইটা একেলগে যাম পাৰ্টিলৈ, তই ৰেডি হৈ থাকিবি আৰু আমি একদম বতাহ খাই খাই যাম। তবৰিজে তেতিয়া ভাবিলে বাইকত যাম বুলি কৈছে চাগে, বতাহ খাই খাই যাম ক'লে। তাৰপিছত যেতিয়া তবৰিজ ৰেডি হৈ আছে পাৰ্টিলৈ যাবলৈ, 6 মান বজাত তবৰিজহঁতৰ ঘৰলৈ তেওঁৰ ইজন বন্ধু আহিছে লৈ দেউতাকৰ জিপচিখন, আৰু জিপচিখনৰ মানে ওপৰৰ হুডটো যে খুলি দিব পাৰি তেনেদৰে তেওঁ খুলি আহিছে। তেতিয়াহে তবৰিজে গম পালে আচ্ছা সি সেইকাৰণে বতাহ খাই খাই যাম বুলি ক'লে। তাৰপিছত তবৰিজৰ বিৰাট ফূৰ্তি, আৰু আগতে তেনেকৈ খোলা জিপচিত তেওঁ উঠা নাই কেতিয়াও, গতিকে বন্ধুজনৰ লগত বিৰাট ফূৰ্তিৰে তেওঁলোক গৈ আছে। আৰু গৈ যাওঁতে প্ৰায় এঘণ্টামান সময় লাগে চাহ বাগানখন পাবলৈ। আৰু গৈ মূল ৰাস্তাৰ মানে হাইৱেৰ পৰা যেতিয়া বাগানৰ ফালে সোমাইছে, তেতিয়া ৰাস্তাটো লাহে লাহে ঠেক হৈ আহিবলৈ লৈছে। পিছে তেতিয়া ইমান বৰষুণৰ দিন নাছিলে, গৰমৰ দিন আছিলে, গতিকে মানে বোকা পানী নাই, ৰাস্তাটো উখুৰা মুখুৰা যদিও জিপচিত তেনেকুৱা ৰাস্তাত যাবলৈ বেয়া নালাগে, গতিকে তেওঁলোকে বিৰাট ফূৰ্তি কৰিয়ে গৈ আছে। অলপ দূৰ যোৱাৰ পিছত বাগানবোৰ আৰম্ভ হৈছে, বৰ সুন্দৰ এক মনোমোহা পৰিৱেশ। পিছে তেওঁলোকৰ অলপ মানে খৰখেদা নলগা নহয়, কাৰণ সন্ধ্যা নামি অহাৰ পিছত বাগানত প্ৰায়ে হাতীৰ উপদ্ৰৱ বাঢ়ে আৰু দূৰৈত তেওঁলোকে ইতিমধ্যে হাতীৰ জাকৰ শব্দ শুনিছিলে। গতিকে তবৰিজৰ বন্ধুজনে গাড়ীখন অলপ স্পীডত চলাইছে আৰু তাৰপিছত অলপ দূৰ গৈ এটা কেঁকুৰি আহে। কেঁকুৰিটো মানে সোঁহাতে তেওঁলোকে বাট বুলিব লাগে, তেতিয়া গৈ সেই তেওঁৰ বন্ধুৰ বাগানখন পায়গৈ, তাত থকা আইবিটো পায়গৈ য'ত তেওঁলোকৰ পাৰ্টি আছে সেইদিনাখন। তাৰপিছত সেই কেঁকুৰিটোৰে সোঁহাতে বাট বুলোতেই গাড়ীখন বিৰাট স্পীডত স্কিড কৰা দি মানে ভাৰসাম্য হেৰুৱাই অলপ দূৰৈত গৈ ৰখিছেগৈ। তবৰিজতে ভাবিলে যে গাড়ীৰ চকা ফুটিলে। তেতিয়া তবৰিজে লগৰজনক কৈছে, বৰ বেয়া কথা হ'ল, এই জংঘলখনত এতিয়া চাহ বাগানৰ মাজত ক'ত আমি চকা ভাল কৰিব পাৰিম। তাৰপিছতো তবৰিজে গাড়ীৰ পৰা নামিলে আৰু টৰ্চ লাইট এটা আছিলে, তেতিয়া ইতিমধ্যে ধৰালৈ এন্ধাৰ নামি আহিছে। গতিকে তেওঁ টৰ্চ লাইটটো লৈ পেলাই চকাকেইটা চাই দেখিছে গোটেইকেইটা চকা একদম টিপটপ, একোৱে অসুবিধা হোৱা নাই। তেতিয়া তেওঁলোকে ভাবিলে হয়তো চাগে ডাঙৰ কিবা এটা শিলগুটিত পৰাৰ কাৰণে চকাটো স্কিড কৰিছে। আৰু সেই সময়ত সেই কেঁকুৰিটোত তেওঁলোক ৰখাৰ লগে লগে এটা বৰ উৎকট গেলা গোন্ধ পাইছে। তবৰিজৰ বন্ধুজনে কৈছে, ইয়াত কিবা বস্তু মৰিছে চাগে, কিবা জন্তু মৰিছে, বিৰাট গোন্ধাইছে, ব'ল মৰিব লাগিব ইয়াত থাকিলে। সেইবুলি দুয়োজনে খৰখেদাকৈ গাড়ীখনত উঠি আকৌ বিৰাট মানে স্পীডত গাড়ী চলাই আগুৱাই গৈছে। তেওঁলোক গৈ বন্ধুজনৰ মানে বাগানখন পালেগৈ আৰু তাত যিটো ডাঙৰ আইবি আছিলে, তাত গৈ তেওঁলোকে বন্ধুজনে থ্ৰ' কৰা পাৰ্টিটো এনজয় কৰিলে। নিশা প্ৰায় 11 মান বজাত তেওঁলোক উভতি আহিছে। উভতি আহোঁতে আৰু দুখন গাড়ী একেলগে অহাৰ কথা আছিলে, পিছে তবৰিজহঁততকৈ সেই দুখন গাড়ী প্ৰায় 15-20 মিনিট আগতে ওলালে। তেওঁলোকে মানে মাত বোল লগাই আহোঁতে দেৰি হৈ গ'ল। তাৰপিছত আহি তেওঁলোক আকৌ সেই কেঁকুৰিটো পাইছেহি। দূৰতে কেঁকুৰিটো দেখি তবৰিজে তেওঁৰ নিজৰ বন্ধুজনক কৈছে যে ভালকৈ চলাবি, অথনি ইয়াতেই চকাটো স্কিড কৰিছিলে। তাৰপিছত আকৌ সেই কেঁকুৰিটোৰে বাওঁহাতে টাৰ্ণ লওঁতেই একেধৰণে স্কিড কৰি গাড়ীখন বহুত দূৰত গৈ ৰৈছেগৈ যেনে তেনে। তাৰপিছত আকৌ তেওঁলোকে ভাবিলে যে এইবাৰটো খাটাং চকা ফুটিলে। সেইবুলি দুয়োজনে নামি চাইছে চকা একেই আছে, একো অসুবিধাই হোৱা নাই। তাৰপিছত আকৌ দুয়োজন বন্ধু গাড়ীত উঠিলে, কিন্তু এইবাৰ তেওঁলোকে বিৰাট এটা চেঁচা বতাহ অনুভৱ কৰিছে, যেন মানে ক'ৰবাৰ পৰা বৰফ এটুকুৰা আহি তেওঁলোকৰ চাৰিওফালে ঘূৰি আছে, তেনেকুৱা এটা ঠাণ্ডা একদম হিমচেঁচা বতাহ এটা তেওঁলোকে অনুভৱ কৰিলে।
তাব্ৰিজে চিটত বহাৰ লগে লগে বন্ধুজনে যেতিয়া তাব্ৰিজলৈ চাইছে তেতিয়া তেওঁক কৈছে যে তাব্ৰিজ তই পিছলৈ ঘূৰি নাচাবি তোৰ পিছত কোনোবা আছে সেই বুলি কোৱাৰ লগে লগে বন্ধুজনে গাড়ীখন ষ্টাৰ্ট দিছে আৰু যিমান পাৰে সিমান খৰকৈ গাড়ীখন চলাবলৈ চেষ্টা কৰিছে কিন্তু তেতিয়া তেওঁলোকৰ গাড়ীখনৰ ওজন ইমানেই বেছি বাঢ়ি গৈছে যে বহু চেষ্টা কৰাৰ পিছতো বন্ধুজনে 20-30তকৈ ওপৰত গাড়ী চলাব পৰা নাই স্পীড লিমিট মানে তেওঁ তাৰ ওপৰলৈ যাবই পৰা নাই বহুত কঠোৰ হৈ গৈছে গাড়ীখন লগে লগে তাব্ৰিজে তেওঁৰ ডিঙিৰ ওচৰত চেঁচা উশাহৰ মানে অনুভৱ এটা কৰিছে মানুহৰ নিশাহ যেতিয়া গাত লাগে এটা চেঁচা অনুভৱ হয় যে সেই অনুভৱটো তেওঁ কৰিছে আৰু লগতে তেওঁ ধৰিব পাৰিছে যে তেওঁৰ পিছফালে খাটাং কোনোবা বহি আছে বন্ধুজনে যিমান খৰকৈ গাড়ী চলাব চেষ্টা কৰিছে তেওঁ পৰা নাই আৰু বাৰে বাৰে তেওঁ তাব্ৰিজলৈ চাই আহিছে তাব্ৰিজৰ পিছত কোনোবা যে বহি আছে তেওঁৰ চকুত তাব্ৰিজে ধৰিব পাৰিছে আৰু তেতিয়া তেওঁলোকে দুয়োজনে মানে যিমান পাৰে সিমান ভগৱান আৰু আল্লাহৰ নাম ল'বলৈ আৰম্ভ কৰিছে আৰু তেতিয়াই বন্ধুজনৰ মনত পৰিলে গাড়ীখনত এটা লাইটাৰ আছে তেওঁ লগে লগে তেওঁ টুল বক্সটো খুলি লাইটাৰটো উলিয়াই লাইটাৰটো জ্বলাই দিলে এখন হাতেৰে গাড়ী চলাই আছে তাব্ৰিজে মানে একদম লৰচৰ কৰা নাই একদম শিল পৰা কপৌটোৰ দৰে একে ঠাইতে বহি আছে আৰু বন্ধুজনে খুলি পেলাই তেতিয়া লাইটাৰটো জ্বলাই দিয়াৰ লগে লগে গাড়ীখন আচৰিত ধৰণে পাতল হৈ গ'ল আৰু তাব্ৰিজৰ পিছফালে বহি থকা সেই বস্তুটো আঁতৰি গ'ল লগে লগে সেই কেঁচেম গোন্ধটো যে তেওঁলোকে পাইছিলে যাওঁতে সেই গোটেই সময়ছোৱা সেই গোন্ধটো তেওঁলোকৰ লগত আছিলে কিন্তু লাইটাৰটো জ্বলাই দিয়াৰ লগে লগে সেই গোন্ধটো নাইকিয়া হৈ গ'ল তাৰপিছত বন্ধুজনে তাব্ৰিজক ক'লে যে এই লাইটাৰটো তই জ্বলায়েই থাক মই গাড়ী খৰকৈ চলাওঁ সেই বুলি তাব্ৰিজক লাইটাৰটো তেওঁ দিলে তাব্ৰিজেও সোঁহাতেৰে লাইটাৰটো জ্বলাই আছে আৰু বন্ধুজনে যিমান পাৰে সিমান খৰকৈ গাড়ীখন চলাইছে গৈ তেওঁলোক হাইৱেত উঠিলে আৰু অলপ সময়ৰ পাছতেই তেওঁলোক ঘৰ পালেগৈ দুয়োজন নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল আৰু সেই গোটেই বাটছোৱা দুয়োজন বন্ধুৱে এটা শব্দও উচ্চাৰণ কৰা নাই মানে ইমানেই মৌনতা বিৰাজ কৰিছে দুয়োজনৰ মাজত যে মানে কি হ'ল কোনেও একো পাতিব বিচৰা নাই বা পাহৰিব বিচাৰিছে তেনেকুৱা কথা তাৰপিছত গৈ নিজৰ নিজৰ ঘৰত দুয়োজন বন্ধু শুই পৰিলে ক'তনো শুব পাৰে এনেকুৱা এটা ঘটনা ঘটাৰ পিছত পিছদিনাখন ৰাতিপুৱা যেতিয়া দুয়োজন আকৌ লগ হৈছে তেতিয়াহে কথাবোৰ পাতিছে আৰু তেতিয়া বন্ধুজনে কৈছে যে তোৰ পিছফালে বৰ মানে লেতেৰা এজন মানুহ বহিছে মানুহ বুলিব নোৱাৰি অদ্ভুত ধৰণৰ জ্বলি যোৱা গেলি যোৱা এখন মুখ আৰু মানে নাক চকু মুখৰ একো ঠিনথাপ নাই কেৱল এটা কংকাল যেন বস্তু একদম কিচকিচিয়া কলা জুয়ে পুৰাৰ পিছত যেনেকুৱা হয় তেনেকুৱা আৰু গাৰ পৰা যেন কিবা মানে বিজলোৱা বস্তু ওলাই আছে সেই কথাষাৰ শুনাৰ পিছত তাব্ৰিজৰ মানে অৱস্থা আৰু বেছি বেয়া আৰু দুয়োজন বন্ধুৰে প্ৰায় এসপ্তাহলৈকে তেওঁলোক দুয়োজন ট্ৰমাত থাকিলে তেওঁলোক দুয়োজনৰ বিৰাট বেছি জ্বৰ উঠিলে কোনেও ধৰিব পৰা নাই কি হ'ল কিন্তু লাহে লাহে পৰিস্থিতিবোৰ আকৌ নৰ্মেল হ'বলৈ ল'লে আৰু তাৰপিছত অৱশ্যে তেওঁলোকে কেতিয়াও সেই অনুভৱ আৰু কৰা নাই 2015 চনৰে কথা প্ৰায় 10 বছৰেই হ'ব হ'ল কিন্তু এতিয়াও তাব্ৰিজহঁতৰ মনত সেই নিশাটোৰ সেই স্মৃতিবোৰ একদম সজীৱ হৈ আছে বৰ আচৰিত এটা ঘটনা আজি পঢ়িলোঁ এক জীয়া ঘটনা তাব্ৰিজ আৰু তাব্ৰিজৰ বন্ধুৰ লগত ঘটিছিলে যিটো আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ আপোনালোকৰ জীৱনতো কেতিয়াবা এনেকুৱা হৈছে নেকি কোনোবা এটুকুৰ ঠাইলৈ গৈছে মাজত এটুকুৰ বিৰাট নিজান ঠাই পাইছে এখন ঘন জংঘল পাইছে বা এখন চাহ বাগান পাইছে আৰু তাৰ মাজেৰে পাৰ হৈ যাওঁতে গাটো ঘপককৈ মানে জিকাৰ খাই উঠিছে ঘপককৈ ঠাণ্ডা লাগিছে বা ঠাণ্ডা দিনত ঘপককৈ গৰম লাগিছে এনেকুৱা অনুভৱ যদি কৰিছে জনাবচোন জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু বৰ্তমান আপুনি মোক ক'ৰ পৰা চাই আছে সেইটো লিখিবলৈকো নাপাহৰিব বহু ঠাই এতিয়ালৈকে মই ফুৰা নাই গতিকে আপোনালোকৰ মুখেৰে শুনি ভাল লাগিব যে মই নেদেখা ঠাই ক'ৰবাৰ পৰা আপোনালোকে চাই আছে সেইটো লিখিবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰক আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাৰ কাষ চাপে এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি